থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। উৰিয়াম ঘাটত আকৌ মিয়াক ঘূৰাই লাগে এতিয়া খিলঞ্জীয়া লোকক। মিয়াক খেদাৰ পাছতে উৰিয়াম ঘাটত নগাৰ দখল চলিছে। মিয়াক খেদা সংগঠনে নগাক খেদিবলৈ কেতিয়া যাব এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকে। উৰিয়াম ঘাটৰ পৰা মিয়াক খেদা হৈছিল। উৰিয়াম ঘাটৰ 1000 বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাই এফালৰ পৰা মিয়াক খেদিছিল আৰু তাৰ পাছতে উৰিয়াম ঘাটত এতিয়া নগাৰ আগ্ৰাসন চলিছে। হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত। নগাই এইবাৰ দেখিবলৈ পোৱা গৈছে জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। সমান্তৰালভাৱে নগা কাউন্সিলে 3খনকৈ গাঁৱৰ নগা কাউন্সিলে এতিয়া সেই ভূমি উৰিয়াম ঘাটৰ ভূমি নগাৰ ভূমি বুলি দাবী কৰিছে আৰু তাৰ পাছতে নগাৰ টহল চলা দেখিবলৈ পোৱা গৈছে। আতংকিত হৈ পৰিছে খিলঞ্জীয়া স্থানীয় লোক আৰু তাৰ পাছতে খিলঞ্জীয়া লোকে উল্লেখ কৰিছে যে মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা। এতিয়া মিয়া নোহোৱা হোৱাত আমি আতংকিত হৈছো, শংকিত হৈ পৰিছো। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। উৰিয়াম ঘাটত আকৌ মিয়া উভতাই লাগে অসমীয়াক। মিয়া খেদা সংগঠনে নগা খেদিবলৈ সাহস কৰিব জানো? এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া খিলঞ্জীয়া লোকে। মিয়া খেদাৰ পিছতে উৰিয়াম ঘাটত নগাৰ দখল চলিছে। মিয়াই আমাক নগাৰ পৰা সুৰক্ষা দি আছিল, এতিয়া আমি সুৰক্ষিত নহয়, এনেদৰে মন্তব্য কৰিছে খিলঞ্জীয়া লোকে। নগাই বন্ধ কৰিলে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম। নগাই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰিছে। 3খনকৈ নগা গাঁৱৰ নগা ব্লেজ চেয়াৰমেনে নেগেৰে বিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী উত্থাপন কৰিছে। মুহূৰ্ত ডাঙৰ খবৰ জনাই আছো উৰিয়াম ঘাটৰ পৰা। মিয়া খেদাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উৰিয়াম ঘাটত এতিয়া দেখিবলৈ পোৱা গৈছে নগাৰ আগ্ৰাসন। নগাই এইবাৰ উৰিয়াম ঘাটৰ মাটি দখল কৰিছে। মাটি দখল কৰাই নহয়, অসমৰ জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ কৰিছে নগাই। নগাৰ আগ্ৰাসন চলিছে এইবাৰ উৰিয়াম ঘাটত। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি এয়া আমি দেখুৱাই আছো। নগাই এনেদৰে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে। এয়া অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম উৰিয়াম ঘাটৰ দৃশ্যাংশ আৰু উৰিয়াম ঘাটত নগাই এনেদৰে জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে আৰু তাৰ পাছতে এতিয়া খিলঞ্জীয়া আতংকিত। খিলঞ্জীয়াই কৈছে যে মিয়া লোকে আমাক সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা। মিয়া লোক থকাৰ বাবে অসমৰ মাটি নগাই দখল কৰিব পৰা নাছিল আৰু মিয়া লোকক আঁতৰাই দিয়াৰ পাছতেই উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। উৰিয়াম ঘাটৰ জলসিঞ্চন প্ৰকল্প অসমৰ জলসিঞ্চন প্ৰকল্প নগাই বন্ধ কৰি দিছে আৰু তাৰ পাছত আতংকিত খিলঞ্জীয়া লোক। খিলঞ্জীয়াক এতিয়া মিয়া ঘূৰাই লাগে উৰিয়াম ঘাটত। উৰিয়াম ঘাটত মিয়া ঘূৰাই লাগে। আমি এই মুহূৰ্তত জনাই আছো চৰকাৰে 11000 বিঘা ভূমিত বুলডোজাৰ চলাই এফালৰ পৰা ঘৰ বাৰী ভাঙি মিয়া খেদিছিল উৰিয়াম ঘাটৰ পৰা আৰু তাৰ পাছতেই মিয়া নোহোৱা হোৱাৰ পাছতেই এতিয়া উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে নগাৰ আগ্ৰাসন। উৰিয়াম ঘাট দখল কৰিছে নগাই আৰু নেঘেৰি বিলত থকা উৰিয়াম ঘাটৰ এই জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে নগাই। নগাই এতিয়া জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। 3খনকৈ নগা গাঁৱৰ নগা ব্লেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে আৰু তাৰ পাছতে আতংকিত খিলঞ্জীয়া লোক। এতিয়া দেখিবলৈ পোৱা গৈছে মিয়াক খেদি বিপদত পৰিছে খিলঞ্জীয়া। মিয়াক খেদাৰ পাছতে নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি দেখুৱাই আছো এই মুহূৰ্তত অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম আৰু অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰিছে নগাই। উৰিয়াম ঘাটত এইবাৰ নগাৰ চকু। এইবাৰ উৰিয়াম ঘাট দখল কৰিবলৈ আগবাঢ়ি আহিছে নগা। নগাৰ টহল দেখিবলৈ পোৱা গৈছে আৰু 3খনকৈ গাঁৱৰ নাগালেণ্ডৰ 3খনকৈ গাঁৱৰ নগা ব্লেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে আৰু নগাৰ টহল চলাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক। স্থানীয় খিলঞ্জীয়া লোকৰ মাজত এতিয়া হাহাকাৰ। স্থানীয় লোকে এতিয়া নিজেই নিজৰ মুখেৰে ব্যক্ত কৰিছে যে মিয়া লোক থকাৰ বাবে আমি সুৰক্ষিত আছিলো। মিয়া লোকে উৰিয়াম ঘাটত সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা খিলঞ্জীয়া লোকক আৰু মিয়া আঁতৰাই ভুল কৰিলে চৰকাৰে। মিয়া নোহোৱা হোৱাৰ পাছতে উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি।
খিলঞ্জীয়া এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া এতিয়া নগাৰ ভয়ত কঁপিবলৈ আৰম্ভ কৰিছে এতিয়া মিয়াক আঁতৰাই বিপদত পৰিছে খিলঞ্জীয়া লোক দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত এতিয়া হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত এতিয়া নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে এনেদৰে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰিছে নগাই তিনিখনকৈ গাঁৱৰ প্লেজ চেয়াৰমেনে নাগালেণ্ডৰ এতিয়া এই মাটি নেঘেৰি বিলৰ মাটি নগাৰ মাটি বুলি দাবী কৰিছে দাবী কৰাই নহয় দখল কৰিবলৈ আগবাঢ়িছে এয়া দেখুৱাই আছো এয়া অসমৰ মাটিত থকা উৰিয়াম ঘাটৰ জলসিঞ্চন প্ৰকল্পৰ কাম আৰু এই জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে নগাই এতিয়া উৰিয়াম ঘাটৰ মাটি নিজৰ মাটি বুলি দাবী কৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত এতিয়া খিলঞ্জীয়াক মিয়া ঘূৰাই লাগে উৰিয়াম ঘাটত মিয়াই খিলঞ্জীয়া লোকক সুৰক্ষা প্ৰদান কৰি আছিল এই নগাৰ পৰা মিয়াইহে বচাই আছিল খিলঞ্জীয়া লোকক এনেদৰে মন্তব্য প্ৰদান কৰিছে এতিয়া খিলঞ্জীয়াই কৈছে যে আমাক সুৰক্ষা প্ৰদান কৰি আছিল মিয়া লোকে নাগালেণ্ডৰ লোকে মিয়া থকাৰ বাবে সেই স্থানত অসমৰ মাটি দখল কৰিব পৰা নাছিল আৰু মিয়া খেদাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত এতিয়া নগাৰ দখল চলিছে নগাই এনেদৰে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে এয়া উৰিয়াম ঘাটত অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম চলি আছিল আৰু সেই জলসিঞ্চন প্ৰকল্পৰ কাম এতিয়া দেখিবলৈ পোৱা গৈছে বন্ধ কৰি দিছে নগাৰ দপদপনিত এতিয়া শংকিত হৈ পৰিছে খিলঞ্জীয়া লোক শংকিত হৈ পৰিছে উৰিয়াম ঘাটত মিয়া খেদাৰ পাছতে নগাৰ দপদপনি উৰিয়াম ঘাটত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় খিলঞ্জীয়াৰ মাজত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি খিলঞ্জীয়া লোক এতিয়া শংকিত হৈ পৰিছে খিলঞ্জীয়া লোকে উল্লেখ কৰিছে যে মিয়া লোক থাকোতে নাগালেণ্ডৰ নগাৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰি আছিল এতিয়া মিয়া আঁতৰোৱাৰ পাছতে উৰিয়াম ঘাটত নগাৰ টিঘিলঘিলনিক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো উৰিয়াম ঘাটৰ দৃশ্যাংশ আৰু উৰিয়াম ঘাটত এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰেই নগাই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম উৰিয়াম ঘাটত বন্ধ কৰিছে নগাই আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি এতিয়া খিলঞ্জীয়া আতংকিত হৈ পৰিছে নাগালেণ্ডৰ নগা তিনিখন গাঁৱৰ যে প্লেজ চেয়াৰমেন আছে প্লেজ চেয়াৰমেনে এতিয়া অসমৰ মাটি উৰিয়াম ঘাটৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে আৰু সেই মাটি এতিয়া দখল কৰিবলৈ দেখিবলৈ পোৱা গৈছে যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নগাৰ এতিয়া দপদপনি চলিছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি আমি পুনৰবাৰ জনাই আছো উৰিয়াম ঘাটত এতিয়া নগাই মাটি দখল কৰিবলৈ আগবাঢ়িছে আৰু আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোক এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যলৈ মন কৰক এয়া উৰিয়াম ঘাটৰ অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম আৰু এই জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে নগাৰ এনে ধৰণৰ টহলক লৈ এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোক এই মুহূৰ্তত ডাঙৰ খবৰ আমি ফুলপেটৰ মাধ্যমেৰে সবিশেষ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ উৰিয়াম ঘাটত আকৌ মিয়া লাগে অসমীয়াক এতিয়া উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মিয়া সেনা সংগঠনে নগাক খেলিবলৈ সাহস কৰিব জানো এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া খিলঞ্জীয়া লোকে মিয়া সেনাৰ পিছতে উৰিয়াম ঘাটত নগাৰ দখল দেখিবলৈ পোৱা গৈছে মিয়াই আমাক নগাৰ পৰা সুৰক্ষা দি আছিল এতিয়া আমি অসুৰক্ষিত অনুভৱ কৰিছো নগাই বন্ধ কৰি দিছে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাই নহয় তিনিখনকৈ নগা গাঁৱৰ নগা ভিলেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে আৰু উৰিয়াম ঘাটত তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো এয়া উৰিয়াম ঘাটৰ অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম চলি থকাৰ দৃশ্যাংশ আৰু এই জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে নগাই আৰু নগাৰ দপদপনি দেখি এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়াৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে খিলঞ্জীয়াই উল্লেখ কৰিছে যে আমাক নাগালেণ্ডৰ নগাৰ পৰা
মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল আৰু মিয়া নোহোৱাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে নগাই আগ্ৰাসন আৰম্ভ কৰিছে হাহাকাৰ পৰিস্থিতি খিলঞ্জীয়া লোকে নিজে উল্লেখ কৰিছে যে নগাৰ পৰা আমাক মিয়াই সুৰক্ষা প্ৰদান কৰি আছিল আৰু চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ পাছতে এতিয়া নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ তিনিখনকৈ যে নাগালেণ্ডৰ গাঁও আছে উৰিয়াম ঘাটৰ সমীপৰ সেই সীমান্তৱৰ্তী তিনিখনকৈ গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ মাটি বুলি এতিয়া দাবী কৰিছে উৰিয়াম ঘাটৰ হাজাৰ বিঘা আৰু নাগালেণ্ডৰ মাটি বুলি দাবী কৰি এতিয়া দেখিবলৈ পোৱা গৈছে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম নগাই বন্ধ কৰিছে আৰু তাৰ পাছতে খিলঞ্জীয়া আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া মিয়াক আঁতৰাই যেন নগাক সুবিধা কৰি দিয়া হ'ল নগাই এইবাৰ দেখিবলৈ পোৱা গৈছে অসমৰ মাটি নিজৰ মাটি বুলি দাবী কৰিবলৈ আৰম্ভ কৰিছে উৰিয়াম ঘাটৰ এতিয়া খিলঞ্জীয়া লোক আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে নগাৰ আগ্ৰাসনক লৈ নগাৰ টহল চলিছে উৰিয়াম ঘাটত এনেদৰে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম এতিয়া বন্ধ কৰিছে উৰিয়াম ঘাটত নগাই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰিছে আৰু তাৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় লোক উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটৰ পৰা মিয়া খেনাৰ পাছতে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত নগাৰ আগ্ৰাসন নগাই এইবাৰ অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ নহয় তিনিখনকৈ নগা ভিলেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে আৰু নাগালেণ্ডৰ মাটি বুলি দাবী কৰাৰ পাছতে নগাৰ টহল দেখি এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোক আমি পুনৰ জনাইছো উৰিয়াম ঘাটত আকৌ মিয়াক খেদি যেন ভুল কৰিলে চৰকাৰে এতিয়া খিলঞ্জীয়া লোক আতংকিত হৈ পৰিছে উৰিয়াম ঘাটত আকৌ মিয়া লাগে অসমীয়াক মিয়া সেনা সংগঠনে নগা খেদিবলৈ সাহস কৰিব জানো এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সাধাৰণ লোকে খিলঞ্জীয়া লোকে এতিয়া সেই প্ৰশ্ন উত্থাপন কৰিছে মিয়া সেনাৰ পিছত নগাৰ দখল চলিছে উৰিয়াম ঘাটত মিয়াই আমাক নগাৰ পৰা সুৰক্ষা দি আছিল এতিয়া আমি সুৰক্ষিত নহয় এই মন্তব্য খিলঞ্জীয়াৰ নগাই বন্ধ কৰিলে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম তিনিখনকৈ নগা গাঁৱৰ নগা ভিলেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে আৰু তাৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় লোক আৰু খিলঞ্জীয়া লোক এতিয়া আতংকিত হৈ পৰিছে উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে নগাৰ দখল আৰম্ভ হৈছে নগাই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে আৰু তাৰ পাছতে আতংকিত খিলঞ্জীয়া ৰাইজ আমি ভোটৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো চাওক কেনেদৰে এই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম চলি থকাৰ মাজতে নগাই এতিয়া সেই জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰি দিছে চৰকাৰে 11,000 বিঘা মাটিত চলাইছিল উচ্ছেদ অভিযান 11,000 বিঘা ভূমিৰ পৰা মিয়াক খেনা হৈছিল মিয়াক খেনাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত অসুৰক্ষিত বুলি খিলঞ্জীয়াই নিজকে দাবী কৰিছে খিলঞ্জীয়া এতিয়া উৰিয়াম ঘাটত অসুৰক্ষিত অনুভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে মিয়াক খেনাৰ পাছতে যেন এতিয়া খিলঞ্জীয়াৰ ওপৰত নগাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে নগাই আৰম্ভ কৰিছে নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে এইবাৰ উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি মিয়াক খেনাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত চলিছে নগাৰ আগ্ৰাসনৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি মুহূৰ্তত জনাই আছো স্থানীয় লোকে কৈছে যে মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল মিয়া থকাৰ বাবে উৰিয়াম ঘাটত নগাই আগ্ৰাসন কৰিবলৈ অসমৰ মাটি দখল কৰিবলৈ সাহস কৰা নাছিল উৰিয়াম ঘাটত আৰু মিয়া উৰিয়াম ঘাটৰ পৰা খেনাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে নগাই আগ্ৰাসন আৰম্ভ কৰিছে নগা লোকে অসমৰ মাটি এতিয়া নাগালেণ্ডৰ মাটি বুলি দাবী কৰিবলৈ আৰম্ভ কৰিছে আৰু নাগালেণ্ডৰ যে অসম নাগালেণ্ড সীমান্তৱৰ্তী তিনিখন গাঁও আছে তিনিখন গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰি বিলৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে আৰু অসমৰ মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে এতিয়া তাৰ পাছতে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নেঘেৰি বিলৰ মাটি এতিয়া নাগালেণ্ডৰ মাটি বুলি
দাবী কৰাৰ পাছতে হাহাকাৰ পৰিস্থিতি এয়া আমি দেখুৱাইছো অসমৰ জলসিঞ্চন প্ৰকল্পৰ যি কাম আছিল সেই কাম এতিয়া নগাই বন্ধ কৰিছে আৰু খিলঞ্জীয়া লোকে মন্তব্য কৰিছে যে মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল মিয়া নোহোৱাৰ পাছতে এতিয়া নগাৰ আগ্ৰাসন চলিছে নগাৰ দপদপনিত এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চৰকাৰে উচ্ছেদ অভিযান চলাই আছে ওৰিয়াম ঘাটতো দেখিবলৈ পোৱা গৈছিল চৰকাৰে এফালৰ পৰা বুলডোজাৰ লগাই 11,000 বিঘা ভূমিত থকা মিয়া লোকৰ ঘৰ বাৰী ভাঙি সেই স্থানৰ পৰা মিয়াক খেদিছিল আৰু মিয়াক খেলাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া ওৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি ওৰিয়াম ঘাটত এইবাৰ নগাৰ খেন চকু পৰিছে নগাই অসমৰ মাটি এতিয়া নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে নাগালেণ্ড আৰু অসমৰ সীমান্তৱৰ্তী 3খন নগা গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰিবিলৰ মাটি নাগালেণ্ডৰ বুলি দাবী কৰিছে আৰু সেই মাটি দখলৰ প্ৰস্তুতি চলাইছে আৰু তাৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় খিলঞ্জীয়া লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ খিলঞ্জীয়া লোক আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে খিলঞ্জীয়া লোকে উল্লেখ কৰিছে যে যিসকল মিয়া লোক আছিল মিয়া লোকে আমাক সুৰক্ষা প্ৰদান কৰি আছিল আৰু মিয়া লোক আঁতৰি যোৱাৰ পাছতে আমি অসুৰক্ষিত অনুভৱ কৰিছো আমি অসুৰক্ষিত হৈ পৰিছো মিয়া লোকে আমাক নাগালেণ্ডৰ পৰা নগাৰ পৰা সুৰক্ষা প্ৰদান কৰি আছিল আৰু মিয়া লোক আঁতৰি যোৱাৰ পাছতে খিলঞ্জীয়া এতিয়া ভয়ত কঁপিবলৈ আৰম্ভ কৰিছে ওৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি মিয়াক খেলি বিপদত পৰিছে এতিয়া খিলঞ্জীয়া লোকৰ ওপৰত দেখিবলৈ পোৱা গৈছে এনেদৰে নগাৰ আগ্ৰাসন দেখি এতিয়া ভয়ত কঁপিছে খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ খিলঞ্জীয়া লোকে নিজে উল্লেখ কৰিছে যে মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা আৰু এতিয়া মিয়া নোহোৱাত নাগালেণ্ডৰ নগাই অসমৰ মাটি দখল কৰিবলৈ আগবাঢ়িছে আৰু তাৰ পাছতে আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে খিলঞ্জীয়া লোক এই মুহূৰ্তত আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশলৈ মন কৰক এয়া অসমৰ মাটিত থকা এটা জলসিঞ্চন প্ৰকল্পৰ কাম আৰু এই জলসিঞ্চন প্ৰকল্পৰ কাম নগাই এনেদৰে বন্ধ কৰিছে অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম নগাই বন্ধ কৰিছে আৰু ওৰিয়াম ঘাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল কালিৰ দিনটোত যে নগাই এই উচ্ছেদ অভিযানত সহায়হে কৰিছিল সমৰ্থন আগবঢ়াইছিল কোনো ধৰণৰ আগ্ৰাসন নচলে কিন্তু তাৰ বিপৰীতে এতিয়া দেখিবলৈ পোৱা গৈছে ওৰিয়াম ঘাটত এনেদৰে নগাৰ আগ্ৰাসন আৰম্ভ হৈছে নগাৰ আগ্ৰাসনৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে স্থানীয় খিলঞ্জীয়া লোক আৰু অসমৰ মাটিত থকা জলসিঞ্চন প্ৰকল্পৰ কাম এইবাৰ বন্ধ কৰিছে নগাই অসমৰ জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক খিলঞ্জীয়া লোকে উল্লেখ কৰিছে যে নগাই আমাক সুৰক্ষা প্ৰদান কৰি নগাৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰি আছিল মিয়াই আমাক সুৰক্ষিত কৰি ৰাখিছিল আৰু মিয়া নোহোৱাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোকক এতিয়া মিয়া ঘূৰাই লাগে ওৰিয়াম ঘাটত মিয়া খেলাৰ পাছতে হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য শুনাইছো এতিয়া আমাৰবোৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু তেওঁলোকে আমাৰ সেফটি নিচিনা হৈছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ মিয়া খেলাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰবোৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু তেওঁলোকে আমাৰ সেফটি নিচিনা হৈছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ মিয়া খেলাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰবোৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু তেওঁলোকে আমাৰ সেফটি নিচিনা হৈছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ মিয়া খেলাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰবোৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু তেওঁলোকে আমাৰ সেফটি নিচিনা হৈছিলে আমাক